হয় আইচেংফা নিশ্চয়কৈ ক'ব লাগিব আৰু এই মুহূৰ্তত আচলতে মই দৰঙত উপস্থিত আছোঁ। দৰঙৰ বিশেষকৈ ক'ব লাগিব দৰঙত প্ৰায় 12টা যি জিলা পৰিষদ আছে, এই 12টা জিলা পৰিষদৰ ভিতৰত প্ৰায় 7খন বিজেপিয়ে ইতিমধ্যে দখল কৰিছে আৰু 2খন বিনা প্ৰতিদ্বন্দ্বিতাই বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছে আৰু বিশেষ আৰু 4খন কংগ্ৰেছৰ দখলত যোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। কিছু সময় পিছত হয়তো তাৰ সবিশেষ ৰিজাল্ট আমি দিবলৈ সক্ষম হ'ম প্ৰতিদিন টাইমৰ দৰ্শকসকল। আনহাতে আৰু এটা কথা ক'ব লাগিব আইচেংফা বিশেষকৈ দৰঙত দৰঙৰ যি আপোনাৰ প্ৰায় 12খনকৈ জিলা পৰিষদ তাৰ পৰিৱৰ্তে 75টাকৈ ইয়াত আপোনাৰ আঞ্চলিক পঞ্চায়ত আৰু 750গৰাকী ইতিমধ্যে যি ইয়াৰ আসন আছিলে ৱাৰ্ড মেম্বাৰৰ আসন, এই আসনৰ ফলাফল হয়তো আজি সন্ধিয়ালৈ সম্পূৰ্ণভাৱে ইয়াৰ ৰিজাল্টসমূহ আচলতে আমি জনাবলৈ সক্ষম হ'ম। কিন্তু এতিয়া যদিও জয়ী হৈছে কিন্তু ইয়াক অনানুষ্ঠানিকভাৱে আচলতে এই জয় হোৱাটো নিশ্চিতভাৱে এই কথাটো কিন্তু আমি অনানুষ্ঠানিকভাৱেহে আচলতে প্ৰকাশ কৰিছোঁ, চৰকাৰী সূত্ৰৰ পৰা কিন্তু হোৱা নাই। কিন্তু আটাইতকৈ ডাঙৰ কথা এই মুহূৰ্তত মই দলগাঁৱত উপস্থিত আছোঁ। দলগাঁও যি জিলা পৰিষদ দলগাঁৱত যিকেইখন আচলতে প্ৰায় 4খন দলগাঁও বিধানসভা সমষ্টিত 4খন আচলতে জিলা পৰিষদ আছিলে, এই 4খনৰ ভিতৰত আপোনাৰ কংগ্ৰেছে 3খন তেখেতে ক'লে অগ্ৰগতি লাভ কৰি আছে আৰু ইতিমধ্যে ৰাইজৰ দল অৰ্থাৎ অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলৰ এগৰাকী যি আচলতে অপৰীয়া চামটিল্লা যি সমষ্টি, সেই সমষ্টিত ইতিমধ্যে ৰাইজৰ দলৰ যিগৰাকী প্ৰাৰ্থী তেখেতে প্ৰায় 8ৰ পৰা 9,000 ভোটত তেখেতে লিড লৈ আছে LDFতকৈ। আটাইতকৈ ডাঙৰ কথা ইয়াত থকা প্ৰায় 29টা যি পঞ্চায়ত, এই 29টা পঞ্চায়তৰ প্ৰায় আপোনাৰ 29খন আসনৰ ভিতৰত 26খন আসনৰে অগ্ৰগতি লৈ আছে কংগ্ৰেছে। ইয়াত ধূলিসাৎ হৈ পৰিছে ইয়াৰ যিগৰাকী LDFৰ বিধায়ক মজিবুৰ ৰহমান আৰু বিশেষকৈ LDFৰ ইয়াত যথেষ্ট প্ৰভাৱ আছিল আৰু প্ৰভাৱশালী, কিন্তু শেহতীয়াভাৱে কংগ্ৰেছৰ যদিও দৰং কংগ্ৰেছৰ গৃহকণ্ডলে কিন্তু ইয়াক আচলতে হেৰি কৰিব পৰা নাছিল, যাৰ কাৰণে ইয়াত কংগ্ৰেছৰ যথেষ্ট আমি বিশেষকৈ দলগাঁৱত ইয়াত আমি কংগ্ৰেছৰ উত্থান দেখিবলৈ পাইছোঁ। আৰু আনহাতে চিপাঝাৰত আচলতে ইয়াত বিজেপিৰ 4খন আসনে বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছে আৰু মঙলদৈত যি 4খন জিলা পৰিষদ আছে, এই জিলা পৰিষদ 4খনৰ ভিতৰত আপোনাৰ এখন কংগ্ৰেছৰ হাতলৈ যোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। এতিয়াও কিন্তু সেই কথা আনুষ্ঠানিকভাৱে ঘোষণা হোৱা নাই যদিও যিটো মুক্তা দেৱী মোৱাবাৰী পঞ্চায়ত, এই মোৱাবাৰী পঞ্চায়তত কিন্তু যথেষ্ট আচলতে ভোটত আগবাঢ়ি আছে, তেখেতে অগ্ৰগতি লৈ আছে। গতিকে আমি আশা ৰাখিছোঁ যে সেইটো আচলতে কংগ্ৰেছে পাব আৰু কংগ্ৰেছে 4খন আৰু ইয়াত জিলা পৰিষদৰ এখন আসন ৰাইজৰ দলে পাব আৰু 7খন আসন লৈ আপোনাৰ বিজেপি মিত্ৰজোঁটৰ দলে আচলতে চৰকাৰ গঠন জিলা পৰিষদ যে গঠন কৰিব সেই কথা নিশ্চিত হৈ পৰিছে। আৰু সমগ্ৰ ইয়াত দলগাঁৱে হওক বা মংগলদৈয়ে হওক প্ৰতিটো যি আচলতে হেৰি আছে আঞ্চলিক পঞ্চায়ত আছে, এই আঞ্চলিক পঞ্চায়তসমূহতো সৰহসংখ্যক বিশেষকৈ চিপাঝাৰত সৰহসংখ্যক তাতে আপোনাৰ বিজেপি আৰু AJP মিত্ৰজোঁটে দখল কৰিবলৈ সক্ষম হৈছে। তাত কিন্তু কংগ্ৰেছ শূন্য বুলি ক'লেও ভুল নহয়। আনহাতে মঙলদৈতো ঠিক তেনেধৰণে মঙলদৈ বিধানসভা সমষ্টিটো কংগ্ৰেছে তাত আচলতে শূন্য বুলি ক'লেও ভুল নহয়। এই মুহূৰ্তলৈ কোনো এখনত তেখেতসকলে অগ্ৰগতি আমি দেখিবলৈ পোৱা নাই, কিন্তু শেহতীয়াভাৱে কি হয় সেই কথাটো আচলতে সন্ধিয়াৰ পিছতে বা ৰিজাল্টৰ পিছতে আচলতে গম পোৱা যাব। কিন্তু এতিয়ালৈ কোনো ধৰণৰ কংগ্ৰেছৰ অগ্ৰগতি আমি দেখিবলৈ পোৱা নাই আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত। আৰু গোটেই এইবাৰ যিটো আচলতে নিৰ্বাচন, এই নিৰ্বাচনৰ ভিতৰত এটা কথা ক'ব লাগিব, দৰঙৰ ভিতৰত আটাইতকৈ এই 3টা সমষ্টিৰ ভিতৰত নিৰ্বাচন বুলি ক'লে আচলতে দলগাঁৱতেই নিৰ্বাচন আটাইতকৈ বেছি লাগিছিল আৰু ইয়াতে আচলতে ভোটৰ সংখ্যা ইয়াত প্ৰায় 3 লাখ ভোটাৰ আছে, য'ত আচলতে 83% ভোটাৰে ভোটদান কৰিছে। আৰু এই ভোটদানৰ পৰিৱৰ্তে এটা বস্তু আমি অনুমান কৰিব পাৰিছোঁ বা ইয়াৰ ভোটৰ যিটো পেটাৰ্ণ, এই পেটাৰ্ণত যদি আমি চাওঁ যোৱা লোকসভা নিৰ্বাচনত এই দলগাঁও সমষ্টি অৰ্থাৎ সংখ্যালঘু অধ্যাসিত এটা অঞ্চল আৰু এই অঞ্চলটোত বিশেষকৈ যোৱাবাৰ যি লোকসভা নিৰ্বাচন হ'ল, এই লোকসভা নিৰ্বাচনত প্ৰায় 32,000 ভোট আচলতে বিজেপিয়ে
পাবলৈ সক্ষম হৈছিল আৰু এই 32,000 ভোটো পাইছিলে সাংসদ তথা ৰাজ্যিক সভাপতি দিলীপ কইকীয়াই। কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচনত তেখেতসকলৰ ভোট বহু বাঢ়িছে। এই কথাটো ক'ব লাগিব। বিজেপিৰ দলগাঁৱত উত্থান হৈছে আৰু বিজেপিৰ উত্থানে আচলতে এউডিএফৰ ইয়াত পতন হৈছে। এউডিএফৰ ঘাটি, এউডিএফৰ এজন বিধায়ক আছে। এউডিএফৰ বিধায়ক থকাৰ পিছতো যিগৰাকী বিধায়কে এই নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰায় 25খন ইয়াত পঞ্চায়ত তেখেতে দখল কৰিব, এই কথা আচলতে কৈছিল আৰু যথেষ্ট ইয়াত কংগ্ৰেছৰ কিন্তু আটাই ডাঙৰ কথা, কংগ্ৰেছৰ কিন্তু কোনো ষ্টাৰ কেম্পেইনাৰে আহি আচলতে কেম্পিং কৰা নাছিল বা ষ্টাৰ কেম্পেইনাৰ আহি ক'তো ইয়াত প্ৰচাৰ চলোৱা নাছিল। ইয়াত স্বতঃস্ফূৰ্তভাৱে মানুহে কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈ কংগ্ৰেছক ভোট দিছে আৰু যি চামটিল্লা অপুৰীয়া যিটো সমষ্টি, এই চামটিল্লা অপুৰীয়া সমষ্টিটোত ৰাইজৰ দল অৰ্থাৎ তাতে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছিল যদিও কিন্তু শেহতীয়াভাৱে তেখেতৰ প্ৰাৰ্থিত্ব নাকচ হৈছিল আৰু যাৰ কাৰণে ৰাইজৰ দল তাত প্ৰয়োগ দিয়া হৈছিল অখিল গগৈৰ নেতৃত্বত। যিগৰাকী ৰাইজৰ দলক দিয়া হৈছিল সেইগৰাকী তাত যথেষ্ট আচলতে তেখেতে অগ্ৰগতি লাভ কৰি আছে। প্ৰায় 8,000 পৰা 9,000 ভোট লিক লৈ তেখেতে আগবাঢ়ি আছে আৰু প্ৰায় 3টা ৰাউণ্ডৰ পিছতে সেই যি সমষ্টি, সেই সমষ্টিৰ পৰা ৰিজাল্ট আহিব আইচেংভা।